ছাত্ৰ ছাত্ৰীসকল, আজি মই বহু দিনৰ মূৰত এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আমাৰ ষষ্ঠ শ্ৰেণীৰ নতুন পাঠ্যপুথি উন্মেষৰ পৰা প্ৰথম কবিতাটো। আমাৰ উন্মেষ পাঠ্যপুথিৰ প্ৰথম পাঠটো হ'ল এটা কবিতা। কবিতাটো হ'ল আমাৰ দেশ। এই আমাৰ দেশ কবিতাটো আমি এতিয়া প্ৰথমতে বুজি লওঁ। প্ৰথমতে এটা পেৰাগ্ৰাফ দিছে, ইয়াৰ বিষয়ে আমি অকণমান পঢ়ি লওঁ যে ভাৰত আমাৰ দেশ, অসম ইয়াৰ উত্তৰ পূব দিশত অৱস্থিত। আমি যদি ভাৰতৰ মানচিত্ৰখন মনত পেলাওঁ তেতিয়াহ'লে আমি চাম যে সোঁফালে ওপৰত মানে উত্তৰ পূব দিশত অসমখন অৱস্থিত। অসম আমাৰ জন্মভূমি, নিজৰ দেশ তথা জন্মভূমি সকলোৰে আপোন আৰু আদৰৰ। মানে নিজৰ দেশ, আমি অসমত জন্ম হৈছোঁ বা ভাৰতবৰ্ষত জন্ম হৈছোঁ, আমাৰ দেশ ভাৰতবৰ্ষ। কিন্তু যিসকলে বাহিৰত, যাৰ য'ত জন্ম হৈছে, কোনোবাই চীনত জন্ম হৈছে, কোনোবা লণ্ডনত জন্ম হৈছে, কোনোবা ৰাছিয়াত জন্ম হৈছে, সকলোৰে বাবে নিজৰ দেশ জন্মভূমি সকলোৰে আপোন। নিজৰ দেশ আৰু জন্মভূমিক আমি সকলোৱে ধুনীয়া আৰু গৌৰৱৰ ঠাই বুলি অনুভৱ কৰোঁ। প্ৰত্যেকে নিজৰ দেশক ধুনীয়া বুলি ভাবে আৰু গৌৰৱ কৰে। অতীজৰ পৰা আমাৰ দেশখন সাহিত্য সংস্কৃতি, দেৱ দেৱতা, ঋষি মুনি আৰু গুণী জ্ঞানী লোকৰ বাবে বিশ্বত পৰিচিত। অতীজৰ পৰা মানে একদম পুৰণি কালৰ পৰাই আমাৰ দেশ মানে সাহিত্য সংস্কৃতি, ইয়াত দেৱ দেৱতা, ঋষি মুনি, গুণী জ্ঞানী লোকৰ বাবে গোটেই পৃথিৱীত পৰিচিত, পৃথিৱী বিখ্যাত। ইয়াৰ প্ৰাকৃতিক শোভা, ভৌগোলিক বৈচিত্ৰ্য আদিয়ে আমাৰ দেশ তথা জন্মভূমিক কেনেদৰে মনোমোহা কৰি তুলিছে, কবিতাটিৰ জৰিয়তে সেই কথা প্ৰকাশ পাইছে। যে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, ভৌগোলিক বৈচিত্ৰতা, এই সকলোবোৰে কেনেদৰে আমাৰ দেশখনক মনোমোহা কৰিছে সেই বিষয়ে আমি এই কবিতাটিৰ জৰিয়তে জানিম। এই কবিতাটি আমি বুজি লওঁ। পঢ়া আৰু আবৃত্তি কৰা ইয়াতে দিছে, যে পঢ়িবলৈ দিছে, আবৃত্তি কৰিবলৈ দিছে। চোৱা, আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, ৬ ঋতু আহি আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। যে আমাৰ দেশ ভাৰতবৰ্ষৰ মূৰত মানে মুকুট কাক কৈছে? হিমালয়ক কৈছে। হিমালয় পৰ্বতক কৈছে গিৰিৰাজ, পৰ্বতৰ ৰজা গিৰিৰাজ। যে এই গিৰিৰাজ হ'ল আমাৰ ভাৰতবৰ্ষৰ দেশখনৰ মুকুট। ৬ ঋতু আহি আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। ৬টা ঋতু, যেতিয়া গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত, এই ৬টা ঋতুৱে আহি প্ৰত্যেক ঋতুৰে নিজৰ সৌন্দৰ্য আছে আৰু প্ৰত্যেক ঋতুৱে এই আমাৰ দেশখনক অপূৰ্ব সাজ পিন্ধায়। মানে প্ৰত্যেক ঋতুৰে যি ৰং আছে, সৌন্দৰ্য আছে, সেই ঋতুত আমাৰ দেশখনৰ বেলেগ বেলেগ ৰূপ লয়। পাটকাই মেলে কলা চুলিতাৰি অৰুণ উদয় তাত। মানে পাটকাই পৰ্বতে কলা চুলিতাৰি মেলা বুলি কৈছে, য'ত নেকি অৰুণ উদয় হয়, মানে তাত সূৰ্য উদয় হয়। কবিয়ে কৈছে যে পাটকাই পৰ্বতত সূৰ্য উদয় হয়। শুকুলা পাতৰ ৰিহা মেখেলাই জেউতী চৰাই গাৰ, কুলু কুলু কৰি আহে জান জুৰি লৈ হাতে সৰি হাৰ। যে শুকুলা পাতৰ মানে বগা পাতৰ ৰিহা মেখেলাই জেউতী চৰাই গাৰ। আমাৰ ভাৰতবৰ্ষ মানে দেশক, অসমখনক এই বগা ৰিহা মেখেলাই জেউতী চৰাই। কুলু কুলু কৰি আহে জান জুৰি লৈ হাতে সৰি হাৰ। এই যে জান জুৰি নিজৰা বৈ আহে, এই বৈ আহে হাতে সৰি হার লৈ অহাৰ কথা কৈছে। যে এইবোৰে মানে সৌন্দৰ্য অধিক মনোমোহা কৰি দিয়ে আমাৰ দেশক। হাতে সৰি হার মানে যেনেকৈ অলংকাৰ পৰিধান কৰিলে নাৰী খুব সুন্দৰ হৈ উঠে আৰু বেছি ধুনীয়া দেখি, তেনেকৈ হাতে সৰি হার মানে জান জুৰি নিজৰা এইবোৰক কৈছে যে এইবোৰে আৰু আমাৰ অসমখনক মনোমোহা কৰি তোলে। শোভিছে বুকুত খাচীয়া পৰ্বত, বৈছে অমৃতধাৰা, আৰু কত গিৰি আছে শোভা কৰি, আচলত নাচে তৰা। কি কৈছে? শোভিছে বুকুত খাচীয়া পৰ্বত, মানে বুকুত
ঠিক সোঁমাজত খাচীয়া পৰ্বত আছে আৰু তাৰ পৰা কি হৈছে খাচীয়া পৰ্বতৰ পৰা বৈছে অমৃতৰ ধাৰা বৈ আহিছে আৰু কতগিৰি আছে শোভা কৰি আচলত নাচে তৰা। এনেকৈ যে আৰু কিমান পৰ্বত পাহাৰ আছে যিয়ে মানে অসমখনক আমাৰ দেশখনৰ শোভা বৃদ্ধি কৰি আছে, ইয়াৰ শোভা হৈ আছে। আমাৰ দেশৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই। আমাৰ দেশৰ ৰূপ সৌন্দৰ্য ইমানে মনোমোহা, ইমান ধুনীয়া যে তাৰ উপমা নাই। আমি তাৰ কাৰো লগত তুলনা কৰিব নোৱাৰোঁ। অসমা সুষমা মণি মনোৰমা আমাৰ চেনেহী আই। আমাৰ অসমখন ইমান মনোৰম যে আমাৰ চেনেহী আই, আমাৰ বুকুৰ আপোন, আমাৰ মৰমৰ। নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত। ধৰ্মগ্ৰন্থ পুৰাণত আমাৰ এই ভাৰতবৰ্ষৰ বিষয়ে নানা গুণগান কৰা আছে। দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত। আমাৰ দেশ দেৱভূমি, দেৱতাৰ ভূমি বুলি কোৱা আছে আৰু এই দেৱভূমি বুলি আমাৰ দেশখনৰ নাম গোটেই বিশ্বত, গোটেই জগতত জিলিকি আছে। শুদ্ধ মনে চিত্তে ৰূপে ৰসে গীতে ধনে ধানে পুষ্পে ভৰা। মানে আমাৰ দেশ ধন, ধান, ফুল, ফল, ৰূপ, ৰসেৰে ভৰা। স্বৰ্গতো অধিক আমাৰ দেশ এই সৃষ্টি বাতনিৰে পৰা। সৃষ্টিৰ আৰম্ভণিৰ পৰাই আমাৰ দেশখন স্বৰ্গতকৈও অধিক ধুনীয়া বুলি কোৱা হৈছে, কবিয়ে কৈছে। আমি কবি পৰিচয়ৰ বিষয়ে জানি লওঁ। আমাৰ দেশ কবিতাটোৰ কবিৰ নাম হ'ল অতুল চন্দ্ৰ হাজৰিকা। অতুল চন্দ্ৰ হাজৰিকা 1903 খ্ৰীষ্টাব্দত জন্ম হয় আৰু 1986 খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়। তেওঁ এগৰাকী কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক। তেওঁ 1959 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ ৭বিংশতিতম অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। তেওঁ 1969 খ্ৰীষ্টাব্দত মঞ্চলেখা গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তোমালোকে মনত ৰাখিবা যে তেওঁ কিহৰ কাৰণে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল বুলি প্ৰশ্ন আহিলে উত্তৰ হ'ব মঞ্চলেখা গ্ৰন্থৰ বাবে। অসম সাহিত্য সভাই তেওঁক 1982 খ্ৰীষ্টাব্দত সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছিল। এইটো এটা প্ৰশ্ন হ'ব পাৰে যে তেওঁক অসম সাহিত্য সভাই কি উপাধি দিছিলে, তেতিয়া উত্তৰটো হ'ব সাহিত্যাচাৰ্য। তেওঁৰ সাহিত্য কৃতিসমূহৰ ভিতৰত টিকেন্দ্ৰজিৎ, নন্দদুলাল, নৰকাসুৰ আদি নাটক। এয়া হ'ল নাটক টিকেন্দ্ৰজিৎ, নন্দদুলাল, নৰকাসুৰ। আকৌ চোৱা মানিকী মধুৰী, ৰুণুক জুনুক, ফেহুজালি আদি কবিতা পুথি। এইকেইখন হ'ল কবিতা পুথি, নামকেইটা চোৱা মানিকী মধুৰী, ৰুণুক জুনুক, ফেহুজালি আদি কবিতা পুথি। আকৌ চোৱা এণ্ডাৰছনৰ সাধু, উৎসৱৰ ভোগজৰা, উৎসৱৰ ৰংচৰা আদি গ্ৰন্থ উল্লেখযোগ্য। আকৌ কি হৈছে এণ্ডাৰছনৰ সাধু, উৎসৱৰ ভোগজৰা, উৎসৱৰ ৰংচৰা আদি এইবোৰ হ'ল উল্লেখযোগ্য গ্ৰন্থ। এইজনা সাহিত্যিক 1971 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল। আকৌ ভাৰত চৰকাৰে তেওঁক কি সন্মানেৰে বিভূষিত কৰিছিল? এইটো হ'ল পদ্মশ্ৰী সন্মানেৰে। এইখিনি হ'ল আমাৰ কবি পৰিচয়। এতিয়া আমি পাঠভিত্তিক যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আলোচনা কৰিম। ইয়াৰ প্ৰথমতে দুটা MCQ আছে, তাৰপিছত এটা 3 নম্বৰত সৰু প্ৰশ্ন কেইটামান আছে, 4 নম্বৰত বহলাই লিখা এটা আছে, 5 নম্বৰত কবিতা এফাকি দিছে আৰু তাত সৰু প্ৰশ্ন 3টা দিছে। আকৌ 6 নম্বৰত ক অংশৰ লগত খ অংশ মিলোৱা দিছে। আহচোন আমি এই সকলোবোৰ আলোচনা কৰোঁ। পাঠভিত্তিক প্ৰশ্ন। কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? উত্তৰ হ'ব হিমালয়ৰ। 4টা অপশ্যন আছিলে, তাৰে ভিতৰত হিমালয়ৰ। আকৌ কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? অপশ্যন 4টা আছিলে, তাৰে গটো হ'ব পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। এতিয়া এই যে এইটো দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছিলা? দিছে যে পুৰাণ মহাভাৰত আমি অপশ্যনটো লৈছোঁ, সেইটো কিয় শুদ্ধ বুলি আমি বাছি ল'লোঁ? তাৰ উত্তৰটো হ'ব দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ শুদ্ধ বুলি বাছি লোৱাৰ কাৰণ হ'ল কবিতাটোত কবিয়ে উল্লেখ কৰিছে পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত, এইদৰে উল্লেখ কৰিছে। গতিকে আমি সেই কবিতা ফাঁকি সেই শাৰীটোৰ পৰা আমি গম পালোঁ যে
কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? উত্তৰ হ'ব সেই পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। তাৰপিছত 3 নম্বৰ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। ইয়াতে কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে? উত্তৰ হ'ব হিমালয় গিৰিৰাজত। আকৌ কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? অসম মাতৃৰ বুকুত। উত্তৰ। তাৰপিছত আকৌ কিহে অসমী আইৰ গাৰ জেউতি চৰায়? উত্তৰ হ'ব শুকুলা পাতৰ ৰিহা মেখেলাই। আকৌ দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? উত্তৰ হ'ব দেৱভূমি বুলি কবিয়ে ভাৰত দেশৰ কথা কৈছে। আকৌ আছে কবিয়ে অসমী আয়ে কিহৰ সাতসৰী পিন্ধা বুলি কৈছে? তেতিয়া সাতেসৰী হাৰ পিন্ধাৰ কথা কবিয়ে কৈছে। 4 নম্বৰ কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে? অলপ বহলাই লিখিব দিছে যে কিয় স্বৰ্গতকৈ অধিক বুলি কৈছে। এইটোৰ উত্তৰ হ'ল কবিয়ে কৈছে আমাৰ দেশত হিমালয় গিৰি যেন মূৰৰ মুকুট। মই সেইটো কবিতাটো বুজাই দিওঁতে কৈছোঁ যে হিমালয় গিৰি আমাৰ যেন ভাৰতবৰ্ষৰ মূৰৰ মুকুট। 6 ঋতুৱে অপূৰ্ব সাজ পিন্ধায়, নদী যেন জেউতি চৰায়, জান-জুৰিয়ে সাতেসৰী হাৰ পিন্ধায়, দেশখন সাহিত্য সংস্কৃতি গুণীজন আৰু প্ৰাকৃতিক শোভাৰে ভৰপূৰ। পুৰাণ আৰু মহাভাৰতত দেৱভূমি বুলি উল্লেখ আছে। গতিকে এইটো হ'ল 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। তাৰপিছত 5 নম্বৰ আছিলে কি? কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। কবিতা ফাঁকি দিছে যে পাতকাই মেলে কলা চুলিতাৰি অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি দিহে ৰিহাখনি গাত। ইয়াতে প্ৰশ্ন এটা দিছে যে কলা চুলিতাৰি কোনে মেলে বুলি কৈছে? তেতিয়া উত্তৰ হ'ব পাতকাই পৰ্বত। এইটো পাতকাই পৰ্বত। আকৌ লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? উত্তৰ হ'ব অৰুণৰ, মানে সূৰ্যৰ। আকৌ ৰিহাখনি বুলি কিহৰ কথা কৈছে? তেতিয়া কি হ'ব উত্তৰ? যে ৰিহাখনি বুলি দেশ মাতৃৰ গাত পিন্ধা ৰিহাৰ দৰে সূৰ্যৰ পোহৰৰ কথা কৈছে। 6 নম্বৰটো কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আঁচটানি মিলোৱা। যে ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে। ক অংশত আছে এটা যে আৰু কতগিৰি আছে শোভা কৰি আচলত নাচে তৰা। এতিয়া ইয়াৰ লগত আমাৰ মিলাব লাগে। ইয়াতে খ অংশত 3টা পেৰাগ্ৰাফ দিয়া হৈছে। আমি চাব লাগিব যে এইটো আৰু কতগিৰি আছে শোভা কৰি আচলত নাচে তৰা। ইয়াতে মানে যিটো আমাৰ পৰ্বত পাহাৰ আৰু কিমান যে আছে সেই বিষয়ে জনাইছে। গতিকে সেইটো আমি কোনটো পেৰাগ্ৰাফত পাম? 2য় পেৰাগ্ৰাফত, যে পৰ্বত পাহাৰ আদি দেশ মাতৃৰ অলংকাৰ স্বৰূপ। ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহক মাতৃৰ চাদৰৰ আঁচলৰ লগত তুলনা কৰিব পাৰি। ইয়াত জোন বেলি তৰাই তিৰবিৰণি তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে। গতিকে এইটো আমি 1 নম্বৰটো পালোঁ। 1 নম্বৰটোৰ লগত খ অংশৰ 2য়টো মিল আছে। তাৰপিছত 2 নম্বৰটো কি আছে? অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। ইয়াতে অসমৰ বিষয়ে কৈছে। এইটোৰ কি হ'ব? খ অংশৰ 3 নম্বৰৰ লগত, যে পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই। জ্ঞানী লোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে। গতিকে এইটো হ'ল আমাৰ 2 নম্বৰ, মানে 2য়টো, ক অংশৰ 2য়টো আৰু খ অংশৰ 3য়। তাৰপিছত আকৌ যে দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। ইয়াত আমাৰ জগতৰ ভাৰতবৰ্ষৰ কথা কৈছে। গতিকে ইয়াত কি হ'ব? যে দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। এইটো হ'ব প্ৰথম যিটো খ অংশৰ পেৰাগ্ৰাফ আছে। বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে। সেয়ে ই দেৱভূমি।
প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে। গতিকে এইটো হ'ল ক অংশৰ লগত খ অংশ মিলোৱা। তাৰপিছত চোৱা 7 নম্বৰ কি আছে যে দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিত উপাদানসমূহ। ইয়াত কিছুমান মানে দিছে, এটা এক্সাম্পল দিছে যে গিৰিৰাজ হিমালয় উপাদান, সেইটো সৌন্দৰ্যৰ ক্ষেত্ৰত কি সৌন্দৰ্য যে মূৰৰ মুকুট। ঠিক তেনেদৰে 6 ঋতু কি হ'ব? 6 ঋতুৱে অপূৰ্ব সাজ পিন্ধায়। আকৌ পাতকায়ে কলা চুলিতাৰি মেলে। আকৌ লুইতে কি কৰে? সূৰ্যৰ চৰণ পখালি দিয়ে। আকৌ কি কৰিছে? জানজুৰি হাতে সৰি হাৰ পিন্ধায়। তাৰপিছত চোৱা পৰ্বত পাহাৰ হ'ল আচলত নাচে তৰা। গতিকে এইটো হ'ল আমাৰ সৌন্দৰ্য বৃদ্ধিত উপাদান, দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিত উপাদান। আজি আমি এইখিনিলৈকে আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি পিছৰ প্ৰশ্নসমূহ আলোচনা কৰিম। আশা কৰিছোঁ তোমালোকে বুজি পাইছা সকলো।